গোটেইটো হাবিলাৰটোৱে হৈ আছোঁ আৰু দেই বন্ধুসকল, বেয়া চেয়া নাপাব। মানে আজি গধূলাৰ সাজক মানে ভাত সাজ কিহেনো গোটাইছে তাকে দেখাওঁ বুলি ভাবি আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। এতিয়া সোমাই যাওঁ পাকঘৰলৈ। আমাৰ জানমনিয়ে কিবা কিবি বনাই আছে। কি বনাই আছে জান? এই শাকবিধ কাৰ কাৰ প্ৰিয়, মানে খাই ভাল পায় জনাবলৈ নাপাহৰিবচোন দেই। আৰু বাকী কি ওলাই দেখাই থাকিম, চাই থাকিব। কি বনাব বিচাৰিছে জান? জাতিলাও কি বুলি কয় মাংস উলিয়াই নাই। মাংস লগত বনাব লাগিব নহয়। মানে বন্ধুসকল খুবেই ভাল লাগিব আজি, কাৰণ চিনি পাইছেনে, আমি ৰাতি হ'লে দমুটি বুলিও কওঁ, কেতিয়াবা লফা বুলিও কওঁ। আৰু এইফালে এতিয়া পিঁয়াজ যিহেতুকে কেৰাহীত সিজি আছে, লাহে লাহে দি থাকিব। আমাৰ ইয়াৰ জুইশালখন দেখিছে নহয়, জানমণি ফুচুঙা সেইটো লগতে আছেই। আৰু জানমণি আৰু যিহেতুকে মাংস আনিছে বুলি ক'লেতো মাংসটো মই নিদিব লাগিব ন। বিশেষকৈ মই নিজে আনিছিলোঁ বাৰু। এইফালে মাংস আৰু এইফালে জলকীয়া, মানে বাৰীত জলকীয়া আৰু জলকীয়া নাইকিয়া হ'ল, সেইটো কাৰণে জলকীয়া কিনি আনিবলগীয়া হৈছিলোঁ। এইফালে মাংস চাই থাকিব, বাকীসমূহ দেখাই থাকিম। আৰু কোনে কোনে এই শাকবিধ খাই ভাল পায় জনাবলৈ কিন্তু নাপাহৰিব। যিহেতুকে ওলাওঁতে আৰু সোমাওঁতে খালে খুবেই ভাল বুলি শুনিছোঁ। আপোনালোকে যদি মন কৰে খাব পাৰে, মন নকৰিলে নিজৰ নিজৰ কথা নহয় জানো। কাৰণ বহুতেতো কৈ দিয়ে এইবিলাক গাহৰিয়ে খায়, গৰুৱে খায়। কোৱাসকলে বিবেচনা কৰি নাচায় যে গৰুৱে কচু খায় নে নাখায়। গাহৰিয়ে খায়, সত্য। এতিয়া এইফালে মাংস, আমাৰ মাংস পিচবিলাক এনেধৰণেহে আহে বন্ধুসকল। সৰুকৈ খাবলৈ বেয়া পাওঁ, এপিচেই খাম, কিন্তু ভালকৈ খাম। কাৰণ আমি খোৱা মানুহ আৰু খাওঁ নে কি কয় জান? বনোৱা হ'ব এই গাহৰিয়ে খোৱা কচুখিনিৰ লগত দেই বন্ধুসকল। ইয়াৰ প্ৰটিনটো কি খোৱাসকলে বুজি পায়, নোখোৱাসকলে এনেই বকি থকাসকলে একো বুজি নাপায়। কাৰণ ইয়াৰ কিনো ক'ম আৰু নহয় জানো, ক'লে জানো কিবা শুনিব কোনোবাই, কাৰোবাৰ পৰা আকৌ শুনিব লাগিব তই ডক্তৰ নেকি? নহয়ও। এইফালে চাওক জান, হালধি অকণ সৰহকৈ দিবিও। গা বিষ কাটে বোলে, অসমীয়া দেৱাই বোলে ৰং গুড়া মানে হালধি দেই বন্ধুসকল। আমাৰ দেউতাসকলে আপত্তিসকলে কৈছিলে, সেইটো কাৰণে আমি খাওঁ আজিও। এই গাহৰিয়ে খোৱা শাকবিধ আকৌ খালে তেজৰ কাৰণে খুবেই ভাল বুলি কয়, ওলাওঁতে আৰু সোমাওঁতে। সেইটো কাৰণে খাব লাগে। আৰু যিসকলে নাখায় তেখেতসকলে বলিয়া বকেই। আৰু ময়ো শুনিবলৈ খুবেই ভাল পাওঁ, মানে আপোনালোকৰ সেই আশীৰ্বাদকেইটা নাপালে মোৰ পেটৰ ভাত হজম নহয়। আপোনালোকে যিমান বকিব সিমানেই মোৰ কাৰণে ভাল। আৰু প্ৰত্যেকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আকৌ কমেণ্টটো কৰিব। পাহৰি থকা হৈছে যেন আপোনালোকে, কাৰণটো বুজি নাপালোঁ। এইফালে আমাৰ জানমনিয়ে আলু কাটিবলৈ লৈছে, চাই থাকক, বাকীসমূহ দেখাই থাকিম। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আপোনাৰ বন্ধুবৰ্গই পোৱাকৈ শ্বেয়াৰ কৰি অকণমান আগুৱাই দিয়াত সহায় কৰে যেন। এইফালে আমাৰ জুইশালখন, জানমণি আকৌ ফুচুঙাডাল সেইডাল আকৌ আমাৰ জানমণিয়ে কাটিবলৈ আৰম্ভ কৰিলেই। আৰু আজি ৰাতিৰ খাদ্যৰ বাবে ন, ৰাতিৰ খাদ্য খাম আজি। এইটো এইফালে চব কি লফা বুলি কয় বাইদেউ? আমি ৰাতি দমুটি বুলিও কওঁ আৰু লফা বুলিও কওঁ, নহয় জানো? বনৰীয়া লফা চাওক। মোৰনো কি কাম আৰু বন্ধুসকল, এইফালে নহৰুকে গুচাই থাকোঁ আৰু দেই। নহৰু মানে পলিথিনটোতে এনেকৈ বান্ধি থোৱাতে থৈ দিলে হয় নহয়, বেয়া হৈ গৈছে নহৰু সোপা।
কাটি মেলি ৰেডি কৰি ধুই মেলি এতিয়া ধুনীয়াকৈ লৈ আহিলে আৰু এতিয়া জানমণিয়ে পাকঘৰলৈ যিহেতুকে এয়া দিবলৈ আৰম্ভ কৰি দিলে আৰু দেই। এয়া চাওক আমি খাওঁ যে সেইটো কাৰণে আমি গাহৰি দেই আপোনালোকে চাই আমি খাওঁ যে গাহৰি একেবাৰে সঁচা কথা কৈ দিলে আমাৰ জানমণি আপোনালোকে আমাক একেবাৰে নাপাহৰিব দেই নাযাব পাহৰি ধন্যবাদ দেই জান কাৰণ যিহেতুকে নাযাব পাহৰি বনাইছো বুঢ়া কালত মানে তামোল খুন্দি খাম বুলি থৈ দিয়া খুন্দনাটো বুঢ়া কালত তামোল খুন্দি খাবলৈ জলকীয়া লগাই লগাই থৈ দিছো আৰু পাছত যেতিয়া দাঁতৰ আলুত পুৰিব তেতিয়াই গম পাম আৰু যে আগৰে আমি জলকীয়া নহৰু আদা পিচি খাইছিলোঁ যে এতিয়া আমাক তামোলত ধৰিছে নে কি কোৱা জান এতিয়াহ'লে আমি আদা নহৰু জলকীয়া পিচাত লগাই থৈ দিছোঁ দেই উপায় নাই কি কৰিব এনেধৰণে আৰু পাকঘৰতেই বন্ধুসকল লেতেৰা দেখি আকৌ আপোনালোকে নাহাঁহিব লেতেৰা নহয় একচুৱেলি মানে ইয়াতে জালুকৰ গুড়া থোৱা হৈছে যে সেইটো কাৰণে ছাইডত লাগি গৈছে বুজিছেনে জালুকৰ গুড়া বা তৰকাৰী যিহেতুকে লাহে লাহে হৈছে আৰু সেইটো হয় সেইবিলাকে সদায় লোককো বস্তুলৈকে লেতেৰা দেখিব মনটো যদি চাফা কৰিলে চবেই চাফা সুন্দৰ সুন্দৰ মেইন বস্তু হ'ল মনটো চাফা কৰি ল'লে চব চাফা দেখিব গেলা কৰি ল'লে সদায় গেলাই আৰু গোটেই গাঁও গেলাই পেলাব যি যাৰ অন্তৰ গেলা এইফালে চাওক এতিয়া পিচি থোৱা মানে সেই বুঢ়া কালত তামোল খুন্দি খাম বুলি কৈ থোৱা খুন্দনাটোতে পিচা জলকীয়া আদা নহৰুখিনি লগতে দি দিয়া হ'ল এতিয়া খুব ধুনীয়াকৈ তৰকাৰীকণ মানে সোৱাদ হৈ উঠিব বুজিছেনে যি মানে হেৰি গেলা যে সিহঁতি গাঁওখনো গেলাই থাকে হয় হয় যোন মানুহ গেলা অন্তৰখন গেলা সিহঁতি গাঁওখনো গেলাই থাকে এজনে বা দুজনে হওক গাঁৱলৈকে গেলাই দিয়ে একদম হয় একদম সত্য কথা আৰু সঁচা নে মিছা আপোনালোকে আচলতে এনেকৈ বনাই থাকোঁতে নাপাহৰিব এনেকৈ বনাই থাকোঁতে সেইবোৰৰ সত্য কথা ক'বই নালাগে গেলা চবৰ কথা নহয় আমি শুদ্ধ মনে ভাবি মানে বনাই আছোঁ একচুৱেলি ৰান্ধি আছা তুমি মইহে জানো মোৰ ঘৰখনত গেলাই থৈছোঁ নে পচাই থৈছোঁ নে সিহঁতি দেখিছেই নেকি যোনেই নকওক যোনজনেই নকওক কি দেখিছেই নেকি সিহঁতৰ ঘৰখন কিমান শুদ্ধ কৰি ৰাখিছে সেইটোহে মেইন নিজৰ চাৰিওকাষটো চাই ল'ব লাগে সেইটো কাৰণে কোনোবা এজন ব্যক্তিক কিবা এটা কথা ক'ব যাওঁতে সদায় নিজৰ পিঠি চাইডটো চাব পাৰিব লাগে মানুহৰ মানে কোনেও কাকো নেদেখে ইজনে সিজনক দেখি থাকে যাই নহওক আজি ভিডিঅ'টো মানে ৰন্ধন পকনৰ পৰা ধৰি ইমানলৈ আছিল আৰু আকৌ এনেধৰণৰ এটি ভিডিঅ' লৈ পানি আপোনালোকৰ সন্মুখত উপস্থিত হ'ম এতিয়ালৈ বাই